আসসালামুআলাইকুম, গুড ইভিনিং। আশা কৰো সবে ভালে আছে। ময়ো বহুত ভালে আছো। আজিৰ ভিডিঅ'টো যেহেতু গাঁও দেখুৱাব বিচাৰিছোঁ, এয়া মই আহি পাইছোঁহি। অকণমান ইয়াৰ পৰাই আজি ষ্টাৰ্ট কৰিলোঁ। বলক আমাৰ গাঁওখনত দৃশ্য আপোনালোকক দেখুৱাওক। চাওক, এয়া মই ব্ৰিজত আছোঁ, নগাঁৱৰ ব্ৰিজত। এয়া পকালগা নদী হয় আৰু ইফালে মোক এটা চক এটা আছে। তো তাৰে পিছত মই যোনটো ঠাইত গৈ আছোঁ আপোনালোকে চাব। তাৰে পৰা বহুত ভাল লাগে, আপোনালোকে এটা কমেণ্ট কৰিব। ঠিক আছে, বলক ভিডিঅ'টো চাই থাকক। এয়া নগাঁৱৰ যিটো চকৰ কথা মই আপোনালোকক ক'লোঁ, এই চকখন ধুনীয়া লাগে। ইয়াৰ পৰা ৱাইড এংগলত মই দেখাই আছোঁ। এয়া চাওক, ইয়াৰ পৰা যিটো দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব না, এয়া আপোনালোকে হয়তো থৰি বা ক'ব গ'লে বহুত দূৰলৈকে যাব লাগিব। ইয়াত ধাননি পথাৰ, তাৰে মাজত ইমান ধুনীয়া ক্লিন এটা ৰাস্তা আৰু ইমান ধুনীয়া ক্লিন এটা জেগা, তাৰে মাজত আহি পাইছোঁ আমি ক্লিন মানুহ। ইয়াৰ য'ত মই আহিব বিচাৰিছিলোঁ সেয়া ঠাই আহি পালোঁহি। মানে ইয়াতে ৰখিম আৰু বাইকখন ৰখোৱা দিছোঁ। আৰু চাওক, আপোনালোকে পিছফালে হয়তো চাই পেলাই অনুভৱ কৰি আছে কেনেকুৱা জেগা হয়। মানে চবফালে গ্ৰীণ আৰু গ্ৰীণ কালাৰ কাৰ কাৰ ভাল লাগে আপোনালোকে জনাব, যিহেতু গ্ৰীণৰ কাৰণে আমি জীয়াই আছোঁ। এয়া মই যিটো জেগাত আহি পালোঁহি, হয়তো বহুতে চিনি পায় আৰু যোনে চিনি নাপায় আপোনালোকে এবাৰ এই দৃশ্যটো চালে আপোনাৰ মন আপ্লুত হৈ যাব, একদম মনোমোহা হৈ যাব। আপোনালোকে চাওক, মই চাৰিওফালে দেখাব চেষ্টা কৰি আছোঁ। আৰু সিফালে যিখন পাহাৰ চাই আছে সেইটো হ'ল অভয়াপুৰী। আৰু ইয়াৰ পৰা যিটো দৃশ্য আপোনালোকে চাই আছে হয়তো ক'ৰবাত নাপাব। আই থিংক, মই ভাবোঁ যে ক'ৰবাত নাপাব। আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে অকণমান গাঁৱত দৃশ্য কোনে কোনে গাঁৱত বাস কৰে অকণমান জনাই দিব। থেংক ইউ ছ' মাছ।